আজি সম্পূৰ্ণ 3 দিন ধৰি মানুহজনৰ সৈতে ভাত খাব পোৱা নাই সেই হিতুকে ভাবিলো আজি ধুনীয়াকৈ দুইটাই বহি ভাত খাওঁ আৰু এতিয়া বেছি একো বনোৱা নাই এফালে বুট আৰু তিয়হ ধুনীয়াকৈ সালাড বনাই লৈছো পিয়াজ দি লগতে ইয়া কোন কোন জলকীয়া অকণমান একদম ধুনীয়াকৈ পিটিকি লৈছো যেতিয়া জ্বলা আৰু চুকা হয় তেতিয়া মোৰ খাই ভাল লাগে নিমখ চিমখ দিয়া হৈ গ'ল এতিয়া আৰু পিটিকি লৈছো একেদিন মেডিকেলত আছিলো যদিও ঘৰত থকা নিচিনা লাগিছিলে কাৰণ কেবিন লৈ আছিলো ওচৰতে বন্ধু সখী আহি আছিলে ভাগিন আছিলে বান্ধৱী আছিলে ইহঁতৰ লগত ওচৰতে থাকি ভালে লাগিছিলে বাৰু তথাপিও নিজা ঘৰ এখন আছে ঘৰখনলৈ বুলি আকৌ উভতি আহিবই লাগিব এয়া সালাড আৰু এয়া মানুহজনৰ কাৰণে কণী অমলেট লগতে এয়া ভাত কেৰেলা বেঙেনা জিকা আৰু কণী এতিয়া লৈ লৈছো অকণমান পুঠি মাছ ভাগ কৰি কৰি ল'ব লাগিব কাৰণ দূৰ দূৰ হৈছে যে এয়া দিছো মানুহজনৰ হ'ব তোমাৰ কণী এয়া তোমাৰ কণী আৰু এনেকৈ ভাতটো খাম মোৰ মানুহজনে ইয়াৰ পৰা বেছিকৈ নাখায় মাথো ইয়াৰ পৰা জিকাই এডোখৰ খাব এডোখৰ জিকা মোৰ এয়া হৈছে চটপটি জিকা দেই নতুন চটপটি জিকা লগতে মানুহজনৰ কাৰণে ভাত কেৰেলা এডোখৰ আৰু এয়া হৈছে মোৰ বেঙেনা কেইটা মোৰ আটাইতকৈ প্ৰিয় বেঙেনা কেইটা কিন্তু অকণমান পিটিকি লওঁ আজি এনেকৈ ভাতকেইটা খাই চাবচোন বহুত ধুনীয়া লাগে হয় একো নাই খুদা ভাত কিন্তু একদম মজা লাগে আৰু খাবৰ কাৰণে যে তেনেহ'লে ভাতকেইটা খাওঁ আৰু ইয়াত আটাইতকৈ প্ৰিয় বস্তুটো সোমাই আছে সৰু জলকীয়াৰ আচাৰ এতিয়া এনেকৈ খাই দিম আৰু দেই ভাত খাই উঠি ৰেডি তাৰপিছত ল'ৰাটো এইফালে বহি আছে কিতাপ পঢ়ি আৰু মাকে এইফালে ব্যস্ত হ'লে দেই যেহেতু আৰু খেলখন বেছি দিন নাই খেলখন পালেহিয়ে আৰু মই এটা ধুনীয়াকৈ টিকেটখন বিক্ৰী কৰি আছো এনেকৈ অনলাইনত দি থকা হৈছে দুমাৰ ভাইটি এটা টিকেট লৈ আছে তাক দি আছো অহা 19 তাৰিখে সদিয়াত আছে এখন ধুনীয়া উপহাৰ কুপনৰ খেল নামঘৰৰ সাহায্যতে আৰু যদি আপোনালোকে টিকট ল'ব বিচাৰে ল'ব পাৰে 7034955199 নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে টিকট ল'ব আৰু বহুতকে দি আছো ইয়াত দেখিব পাৰে আৰু যিসকলক বুক দিয়া সকলৰ এইদৰে ইয়াত লিখি দিছো বহি ধুনীয়াকৈ লিখি গৈছো আৰু যিসকলৰ চিম্পল টিকেট ইয়াতে কাটি থৈ গৈছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানে মই টিকেটসমূহ দি লওঁ ধন্যবাদ